চেণ্ডেলটো হেৰি হ'লে মানে কি বুলি কয় ভাই তোমালোকৰ বস্তুখিনি ধৰি দিবা বস্তু এতিয়া এইখিনি এতিয়া দিব লাগিব ন আজি ককাজনক আমি কেৱল বৃদ্ধাশ্ৰমলৈ লৈ যাবলৈ লৈছোঁ কি হ'ল বহুত দিনৰ পৰা অকলে অকলে যি ধৰণে যিটো পৰিস্থিতিত আছিলে মই দেখাই আছিলোঁ খোজো কাঢ়িব নাই ভৰিটো ভাগিছিলে তাৰপিছত আমাৰ কি হ'ল এই টিমটো এই খুৰীৰ কাৰণে সম্ভৱ হৈছে কাৰণ বৃদ্ধাশ্ৰমৰ লগত যোগাযোগ কৰিলে মই তেনেকৈ যোগাযোগ কৰিবলৈ মই সেনেকৈ হেৰিটো নাছিলে মানে কণ্টেক্টটো এই খুৰীয়ে সংগীতা খুৰীয়ে সম্পূৰ্ণ যোগাযোগ কৰিলে তাৰপিছত আজি লৈ যাবলৈ লৈছোঁ সম্পূৰ্ণ বস্তু যি যি আছিলে চব লৈ যাম মই এতিয়া ককা ভাগক আজিৰ পৰা মানে কি হ'ল বিন্দাছ থাকিব আগতে যেনেকৈ ধৰণৰ আছিলে খাবলৈ নাই চাউল নাই নাথাকে বহুত কষ্টত আছিলে মানে এতিয়া খুৰীয়ে সেইখিনি যোগাৰ কৰিছে মই এইখিনিতে আৰু এটা কথা কৈ দিওঁ তাৰমানে কি হ'ল তেখেতক আমি বিতুপনে যেতিয়া ক'লে তেওঁক চাবলৈ আহিলোঁ তেতিয়া তেওঁ কৈ আছে যে মাষ্টৰজনে ঘৰ বনাই দিলে মাষ্টৰ তেওঁৰ নামো নাজানে তেওঁ তাৰপিছতে মাষ্টৰজন আমি গৈ পিনে লগ কৰিলোঁগৈ বিজিত দা তেখেত নামকৰ হয় কিন্তু ইয়াতে একাডেমিত তেওঁ টিচাৰ কৰে তাৰপিছত তেওঁ মানে পিছত গম পাইছোঁ তেওঁ মানে গোটেই কামখিনি তেওঁ কৰি আছে তেওঁ 15 দিনৰ মূৰে খোৱা পাতি যোগান ধৰে ঘৰটোও বনাই দিলে ঠিক ঠাক কৰি মেলি দিলে এইখিনি কৰাৰ পিছত মানে তাকে শুনি মানে খুব ভাল লাগিলে তেওঁ প্ৰতিটো ক্ষেত্ৰতে তেওঁ মানে আনকি মানে গা ভৰি হাত মালিচ কৰি দিয়াৰ লগে মানে মানুহ গোটাই দিছে হয় নাই গতিকে তেওঁক লৈ মানে তেওঁলৈ বহুত ধন্যবাদ তেনেকুৱা এজন ল'ৰাই মানে আজি এজন অকলশৰীয়া বৃদ্ধক এনেকৈ সহায় কৰি দিছে আৰু আমি তাৰ মাজতে আৰু অকণমান সহায় কৰি দিছোঁ বৃদ্ধাশ্ৰমৰ লগত কথা পাতিলোঁ মথুৰাপুৰৰ সেইখন সেই NGOতে চলাই আছে আৰু তাতে ব্যৱস্থা পাতি মেলি যে তেখেতক আমি লৈ যাম বুলি ক'লোঁ আৰু গোটেই মানে কাগজ পাতি উলিয়াই দিলে হেৰিয়াৰ পৰা তেখেতৰ ফিজিকেল ফিটনেছৰ কাগজ উলিয়াই দিলে হাপেখাতি সেইখন মেডিকেলৰ পৰা আৰু উলিয়াই সেইখন তাত লাগিব বুলি ক'লে আৰু বাকী আৰু এটা কথা বিতুপনেও সঁচাকৈ সি আহি এইখিনি চালে মেলে ভিডিঅ' দি থাকে আৰু ভিডিঅ'টো চালোঁ চাই তাক সুধিলোঁ মই বোলো হেৰি নহয় বৃদ্ধ বোলে তেখেত অকলে থাকে বোলে এনেকুৱা এওঁ এতিয়া বহুত কাম কৰি আছে ন তেওঁ হেৰি মানুহৰ কাৰণে হেৰি কৰিছে গতিকে এইখিনি কৰি আছে মানে খুব ভাল কথা গতিকে আমি অকণমান চবেই সহায় কৰিব লাগিব ইজনে সিজনে সহায় কৰি কামবিলাক হয় এতিয়া বিশেষ কি হ'ল সেই বিজিত দালৈ বহুত বহুত ধন্যবাদ তেতিয়া মোক কৈছিলে যে মাষ্টৰ এজনে ঘৰটো বনাই দিছিলে বুলি কৈছিলে তাৰপিছত মই সেইজনক মই ওচৰ বুলি ভাবিছিলোঁ মই কি কথা ভালকৈ নাজানো মানে তাৰপিছত এই গোটেই ঘৰটো বনাই দিছিলে তাৰপিছত এতিয়া কি হ'ল কাইলৈ পৰহিলে মানে এই ঘৰটো ভাঙি দিব মানে এই ৰাস্তাটো আহিছে সেইটো কাৰণে এই ঘৰটো ভাঙি দিব তাৰপিছত ভাঙি দিবৰ কাৰণে সেইদিনাখন ক'লে ককাজনে ঘৰটো ভাঙি দিব এতিয়া ক'ত যাম কি কথা আৰু মোৰ বেয়া লাগিলে আৰু ধৰি লওক মানুহজন শুনি নাপায় বহুত চিঞৰি কথা পাতিব লাগে সেইটো কাৰণে মানে কি খুজি মাগি খায় কিন্তু কেতিয়াবা সেই নেপায় খাবলৈ কাৰণে বা চাউল তেনেকৈ নেপায় আমিতো কেতিয়াবাহে দিওঁ ধৰি লওক চব সময়তো আমি আহিবলৈ নোৱাৰোঁ সেইটো কাৰণে আমি বৃদ্ধাশ্ৰমৰ সেই যোগাযোগটো কৰিলোঁ এতিয়া ফিজিকেল ফিটনেছৰ সম্পূৰ্ণ চাৰ্টিফিকেট উলিয়ালে বুলি কৈছে বিজিত দাই সম্পূৰ্ণ হেৰি কৰিছে এতিয়া বিচনা চিচনা ইয়াতে থাকিব তাৰপিছত বিজিত দাই কি কৰে তাৰপিছত আমি পিছত কথা পাতিম বাৰু মানে তেওঁলৈ বহুত বহুত ধন্যবাদ যি নেকি আমি এতিয়া কেমেৰাৰ আগত বা ভিডিঅ' বনাই পিনে আমি মানুহক দেখাওঁ কিন্তু বহুত লোক আছে এনেকুৱা আমাৰ হাপেখাতিত আৰু দুজনমান আছে এজন মানুহক কি হ'ল আমাৰ আদালত ঘৰ বনাই দিছে মই দেখুৱাইছিলোঁ তাৰপিছত সেইখন কেমেৰা আঁৰত মানে কিছুমান কাম কৰি থাকে কিছুমান মানুহ আমি এতিয়া কেমেৰাত দেখুৱাওঁ সেই আদৰ্শটো মানুহে যাতে বেলেগেও কৰক মানে সেনেকুৱা এটা আদৰ্শ কিন্তু কিছুমান মানুহে সেই আদৰ্শটো মনে মনে কৰে মানে ভাল লাগে মানে সিহঁতে কাকো কৈ নকৰে মানে সেইটো কাৰণে বিজিত দালৈ বহুত বহুত ধন্যবাদ এনেকৈ আৰু কাম কৰি যাওক আৰু আমিও এনেকৈ ধৰণে মানুহক দেখাই আছোঁ আপোনালোকে কাম কৰি যাওক ভাল লাগিব এয়াই আদৰ্শ এয়াই মানৱতা হয় মানৱ ধৰ্ম কওক বেলেগ ধৰ্ম নকৰিব মানৱ ধৰ্ম আপোনালোকে সেইটোকে সহায় কৰি দিয়ক বস্তুখিনি এইফালে উলিয়াই দিয়ক ন তেওঁ থাককে তাতে গৈ চাগে বহুত আগতে হ'ল ন আপোনালোকক সহায় কৰিলে ওচৰৰ পাজৰ বুলি ন হেৰি